জুবিন গাৰ্গৰ এই জন্মদিনটোতে এই ঘটনা সংঘটিত হৈছে আফ্ৰিকাৰ এখন সৰু গাঁৱত। হয়, এই কথাখিনি আপোনালোকে গম পাব, কিন্তু তাৰ আগত কিছু কথা গম পাই ল'ব লাগিব। এই আফ্ৰিকাৰ সৰু গাঁওখনত কেনেকৈ এই ঘটনাটো সংঘটিত হৈছে আৰু কেনেকৈ ভৱিষ্যতবাণী ফলিয়াইছে, কোন জ্যোতিষীয়ে এই ভৱিষ্যতবাণী দিছিল, কোন জ্যোতিষীয়ে এই কথা কৈছিল, কেনেকৈ তেখেতৰ এই ভৱিষ্যতবাণী আখৰে আখৰে ফলিয়াইছে, এই সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোত পাব। কিন্তু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব লাগিব, তেতিয়া গম পাব যে কেনেকৈ এই ঘটনাটো সংঘটিত হৈছে। আৰু আজি জুবিন গাৰ্গৰ এই যিটো বাৰ্থডে, এই বাৰ্থডেৰ দিনাই এনেধৰণৰ কথা আচলতে পোহৰলৈ আহিছে। কেনেকৈ মায়াবিনী গীতটো গুণগুণাইছে, এই সকলোবোৰ কথালৈ এই ভিডিঅ'টো আচলতে লৈ অহা হৈছে। আৰু আপোনালোকে জানি আচৰিত হব যে এনেকৈনো এনেবোৰ কাম হয়নে। কাৰণ জুবিন গাৰ্গ হৈছে মানুহৰ হৃদয়ৰ শিল্পী, মানুহক ভাল পোৱা এজন শিল্পী। হয়, এই শিল্পীজনে মানুহক ভাল পাইছিল, গতিকে এতিয়া মানুহে এই শিল্পীজনক ভাল পায়, এই কথাখিনি সকলোৱে জানে। কিন্তু আজি জন্মদিনটোত যিটো বাৰ্থডে, এই বাৰ্থডেটোত আচলতে ৰাইজে তেখেতৰ অনুপস্থিতিত এই বাৰ্থডেটো পাতিব লগা হৈছে। আৰু এই বাৰ্থডেটোতে বহুতে আশা কৰিছে যে জুবিন গাৰ্গক আমাক লাগে, জুবিন গাৰ্গক আমাক লাগিবই এনেকৈ। আৰু সেই আশা পূৰণ হৈছে। এতিয়া সেই আশা কেনেকৈ পূৰণ হৈছে সকলো গম পাব। জুবিন গাৰ্গে মানুহক ভাল পাইছিল, মানুহক দান কৰিছিল। তেওঁ এজন দানবীৰ বুলি কলেও আপুনি ভুল বুজা নহব বা বেছি বহাই কোৱা নহব। কিয়নো তেখেতৰ ইনকমৰ যিটো পাৰিশ্ৰমিক আছিল, তেখেতৰ ইনকমৰ কেইবাটাও অংশ, বেছিখিনি অংশ তেওঁ আনক দিওঁতে পাৰ কৰিছিল। হয়, অসুখীয়া লোকক, যিসকলে খেলিবলৈ গৈছিল বাহিৰত, ইত্যাদি ইত্যাদি কৰি বিভিন্ন ব্যক্তিক তেওঁ আচলতে সহায় কৰিছিল। আজি তাৰ ফলশ্ৰুতিতে মানুহে জুবিন গাৰ্গক আচলতে ভাল পাই আছে আৰু ভাল পাই থাকিব। আৰু জুবিন গাৰ্গৰ যি ন্যায়, সেই ন্যায়ো বিচাৰিছে ৰাইজে। কিন্তু এতিয়া এই আচৰিত ঘটনাটো কেনেকৈ সংঘটিত হৈছে, ইয়াৰ ওপৰত আপোনালোকে চাওক। হয়, জুবিন গাৰ্গ সৰু কালৰে পৰা সংগীতৰ লগত জড়িত, এই কথাটো আপোনালোকে সকলোৱে জানে। কিন্তু জুবিন গাৰ্গৰ এনেকুৱা এটা কাণ্ড হব বুলি কোনেও ভবা নাছিল, কিন্তু আজি হৈ পৰিল। আৰু এই জুবিন গাৰ্গক এতিয়া ৰাইজে মনে প্ৰাণে বিচাৰিছে জুবিন গাৰ্গক আমাক লাগে, জুবিন গাৰ্গ আমাৰ মাজত থাকিব লাগিব, ইত্যাদি ইত্যাদি কৈ বিচাৰিছে। কিন্তু তেখেতৰ অনুপস্থিতিত আজি প্ৰথমটো বাৰ্থডে উদযাপন কৰিছে অসমবাসীয়ে, ভাৰতবাসী। হয়, প্ৰথমটো বাৰ্থডে উদযাপন হৈছে এই শিল্পীজনৰ তেখেতৰ অনুপস্থিতিত। আনকালে তেখেতে থাকে, এটা কেক কাটে, গৰিমাক অকণমান খুৱাই দিয়ে, নিজৰ পত্নীক আৰু তেখেতৰ লগ হং যিখিনি আছে সেইখিনি খুৱাই বা নিজেও খায়। এই অনুষ্ঠানটো বৰ সুন্দৰকৈ হৈ উঠে তেখেতৰ বাৰ্থডেটো। কিন্তু আজি তেখেতৰ এই বাৰ্থডেটো হৈ পৰিছে মানুহৰ কাৰণে শোকৰ বাৰ্থডে। সকলোৱে কান্দিছে আৰু সকলোৱে সৃষ্টি কৰিছে কিবা নহয় কিবা এটা। হয়, তেখেতৰ যি সমাধি ক্ষেত্ৰ, সেই সমাধি ক্ষেত্ৰত চাকিৰে উপচি পৰিছে, বন্তিৰে উপচি পৰিছে। যিখিনি সময়ত জুবিন গাৰ্গ নাই, তেখেতক বিচাৰি আচলতে ব্যাকুল হৈ পৰিছে আমাৰ ৰাইজ। আৰু এই ব্যাকুলতাৰ মাজতে আচলতে জুবিন গাৰ্গক এতিয়া জন্ম দিছে প্ৰতিজন ব্যক্তিয়ে, প্ৰতিজনে নিজ হাতেৰে জন্ম দিছে জুবিন গাৰ্গক। এয়া চাওক, তেখেতে ভাল পোৱা যিখন গাড়ী আছিল, এই গাড়ীখন অংকন কৰি জুবিন গাৰ্গক জন্ম দিছে। এয়া চাওক, জুবিন গাৰ্গক ৱালত অংকন কৰিছে। এয়া জুবিন গাৰ্গক এখন নাও উপহাৰ দি সমাধিস্থলীত এনেকৈ তেখেতক স্মৃতাচৰণ কৰিছে, শ্ৰদ্ধাঞ্জলি দিছে। এনেকৈ অংকন কৰিছে অনুৰাগী, গামোচাত ফুল বাচি শিপিনীয়ে নিজৰ প্ৰতিভা দেখাইছে, জুবিন গাৰ্গক সেই গামোচাখনত জন্ম দিছে। এনেকৈ ৱালত অংকন কৰিছে। আৰু জুবিন গাৰ্গে গছ পুলি ভাল পাইছিল, কিছুমানে নাহৰ পুলি ৰুইও বা গছ পুলি ৰুইও জুবিন গাৰ্গৰ আচলতে স্মৃতি ৰক্ষা কৰিব বিচাৰিছে। আৰু এই মৰমীয়াল আইতাগৰাকীৰ কথাটো কবই নালাগে, জুবিন গাৰ্গক বহুতেই বেছি ভাল পাইছিল।
আৰু এতিয়া হৈ পৰিছে জুবিন গাৰ্গ এজন মহান শিল্পী, আমাৰ কাৰণে আদৰ্শ। আৰু এগৰাকী শিল্পীয়েতো মায়াবিনী গোটেই গীতটোৱে নিজৰ গামোচাত এনেকৈ অংকন কৰি উলিয়াইছে, অৰ্থাৎ ফুল বাছি উলিয়াইছে। নিজৰ গামোচাখনত নিজৰ তাঁতশালত জুবিন গাৰ্গক জন্ম দিছে এনেকৈ। হয়, এতিয়া এইবোৰ ভাইৰেল হৈ পৰিছে, যিবোৰ কথা আমি ভবা নাছিলো জুবিন গাৰ্গ জীয়াই থাকোতে, কিন্তু আজি জুবিন গাৰ্গ নথকাৰ সময়ত প্ৰতিজনে নিজৰ সৃষ্টিৰে জুবিন গাৰ্গক জন্ম দিছে আৰু জুবিন গাৰ্গক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। ধন্যবাদ।